অনলাইন ট্ৰেডিঙৰ মকৰাজালে চানি ধৰিছে গাঁৱে ভূঞে। অনলাইন ট্ৰেডিঙে ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে পোহৰে আহিছে আন এক প্ৰবঞ্চনাৰ জাল। এবাৰ আমেৰিকান অনলাইন ট্ৰেডিং চলিছে উত্তৰ গুৱাহাটীত। কুঁহিয়াৰ ৰসৰ ব্যৱসায়ী ৰূপত প্ৰবঞ্চকৰ জাল। PY নেটৱৰ্কিং বিজনেছ নামত শ লোকৰ লিংক লৈ প্ৰবঞ্চনাৰ বেহা মেলিছে আবুল হুছেইন নামৰ এজন লোকে। পইচা নহয় মোক পাইকন দিব লাগিব সেইটো যিটো 314159 আছে সেইটোৰ হৈ জানে এগিলাচ ৰসৰ দাম যিমান হ'ব সিমান মানে সৰু চেন সৰু পাইকন এটা দি কিনে মোক তাতে আপুনি ৰস খাই যাব পাৰিব। ফ্ৰী নহয়, এইটো আপুনি পাইকন দিব লাগিব মোক। পাইকনটো কেনে মোবাইলেৰে দিব লাগিব? মোবাইলে দি দিব লাগিব। তাৰমানে মই গেমটোত গৈ মই আকৌ আপোনাক গেম নহয় কি গেম বুলি কৈছে ঠিক বুলি এপৰ জৰিয়তে এইটো গেম নহয়, তাতে আপোনাৰ চব আছে। আপুনি পইচা ইনভেষ্ট থাকিব লাগিব তেতিয়া। ইনভেষ্ট নহয়, আপুনি পাইকন দিব। আপুনিতো মোক পইচা দিব নোৱাৰে, সেইটোত গ'লে আপুনি পইচা দিব নোৱাৰে। কিন্তু আপুনি ৰসটো কিহৰ কাৰণে খুৱাই? আপুনি মোক পাইকনটো দিব লাগিব। পাইকন দিলেহে মই আপোনাক দিব পাৰিম। সৰু পাইকন এটা পাইকনটো যে লঞ্চ হোৱা নাই বুলি ক'লে, তাৰপিছত আকৌ আপুনি কেনেকৈ ৰস খুৱাব? আপোনাৰ কি বেনিফিট থাকিব? হয়, এইটো জানে আমাৰ এটা ধৰক গুড ছাৰ্ভিচ চলি আছে, সেইটোৰ ওপৰত আমাৰ কাম চলি আছে। বুজি পাইছেনে? 200 ল'ৰা আহি যদি আপোনাক কইন্সটো দিয়ে তেতিয়াহ'লে 200 ল'ৰাকে খুৱাই দিব। এইটো আমাৰ পাইনিয়াৰে কৰিব পাৰে, তাৰমানে পাইনিয়াৰৰ বাহিৰে বেলেগে কৰিব নোৱাৰে, তাৰমানে বেলেগে দিবও নোৱাৰে মোক। যিসকল পাইনিয়াৰ আছে সেইসকলক আপুনি এনেকৈ কিমান বছৰলৈ খুৱাই আছে? মই যিকেইটা সিহঁতে ইমান বুজি পোৱা নাই, হয়তো কোনোবা মাইনিং কৰি আছে, কোনোবা কৰা নাই, এতিয়া গোটেই বন্ধই হৈ আছে চবে। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ ৰাজপথত কুঁহিয়াৰ ৰসৰ ব্যৱসায়ীৰ ৰূপত থকা আবুল হুছেইনে সাংবাদিকক শিকালে PI কইন্সৰ লাভালাভৰ সম্পৰ্কে। এপ খুলি কোনো ধন বিনিয়োগ নকৰাকৈ মাইনিং কৰিব লাগে হেনো। 2019ৰ পৰা আবুলে 200ৰো অধিক লোকক মাইনিং কৰাইছে। লাভালাভতে সোনকালে হ'ব বুলি আশাবাদী আবুলে ক'লে যে কিবা হেনো লঞ্চ হোৱা নাই, যে এই গেম খেলিব প্ৰতিটো মাইনিঙতে পাব এগিলাচ কুঁহিয়াৰ ৰস। সাংবাদিককো খেলি ধনী হ'বলৈ উপদেশ আবুলৰ। আমেৰিকাৰ দৰে আমাৰ ভাৰততো হেনো ধনী হ'ব লাগে, আবুলৰ এই অভিমত। নিউজ ডেস্ক ৰিপৰ্ট। নহয় তাৰ মাজত আছে। পিছে বিনিয়োগ নোহোৱাকৈ কেনেকৈ হ'ব প্ৰবঞ্চনা? পিছে ৰ'ব, আপুনি এপত ৰিপিট। পিছে ধন বিনিয়োগ নোহোৱাকৈ কেনেকৈ হ'ব প্ৰবঞ্চনা? পিছে ৰ'ব, আপুনি এই এপৰ লিংক কৰাৰ পিছতেই অপৰাধী চক্ৰই আপোনাৰ সম্বন্ধে লাভ কৰিব তথ্য, আৰু ইয়াৰ পিছতে হ'ব হাই লেভেল চিটিং। আৰু এনেদৰে কুঁহিয়াৰ বেপাৰী মুৰ্গী ব্যৱসায়ীৰ বেশত প্ৰবঞ্চকৰ গেঙে সৰ্বত্ৰে ধৰিছে প্ৰবঞ্চনাৰ জাল, যি জালত ভৰি থৈ লাখে লাখে ধন বিনিয়োগ কৰি কঙাল হৈছে বহু লোক। আৰক্ষী প্ৰশাসনে নেদেখে এইবোৰ। উত্তৰ গুৱাহাটীৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। বহুত চিকাৰ হৈছে, কিন্তু বহুতে ভয়তে মানে ওলাই অহা নাই যে আমাৰ লগতো অনলাইন ট্ৰেডিঙত জালত পৰিছোঁ, যে এনেকুৱা ধৰণৰ ওলাই আহিব পৰা নাই। কাৰণ তেওঁলোকেও ভয় খাইছে যে আমিও কিবা কাৰণত জেলত ভাত খাব লাগিব নেকি বা থানাত সোমাব লাগিব নেকি। কিন্তু নৰ্থ গুৱাহাটী এৰিয়াত বহুত আছে এনেকুৱা যে অনলাইন ট্ৰেডিঙৰ পইচা খাই পেলাই বহুত মানুহ বহি আছে এওঁলোকৰ লগত জড়িত হৈ। ময়ো ভাবোঁ যে নৰ্থ গুৱাহাটীতো ডাঙৰ এটা তদন্ত হ'ব লাগে, কাৰণ আমাৰ ইয়াতো এনেকুৱা ধৰণৰ বহুত এনেকুৱা হৈছে। তদন্ত হ'লে ওলাই আহিব গোটেই কথাবিলাক। কিন্তু হয়, এতিয়াওতো কিমান ধৰণৰ সৰু সুৰা বেপাৰী, কিছুমান কুঁহিয়াৰৰ বেপাৰী হওক বা তেনেকুৱা ধৰণৰ ঠেলাৱালা, এইবিলাকৰ হাততো এইবিলাক মানে অনলাইনৰ এনেকুৱা ট্ৰেডিঙৰ ব্যৱসায় চলি আছে। ৰংমহল উত্তৰ গুৱাহাটীৰ ভিতৰতো চাব যে বহুত মানুহ ঠগ খাইছে অনলাইনৰ ট্ৰেডিঙৰ নামত। তো আমাৰ প্ৰশাসনে ইয়াৰ ওপৰত তদন্ত ল'ব লাগে। প্ৰশাসনেতো একো ইয়াৰ ওপৰত তদন্ত লোৱা নাই। আপোনালোকৰ জৰিয়তে মই ভিডিঅ' যিখিনি দেখা পালোঁ সেইখিনিতো সঁচা কথা। তো অনলাইনৰ ট্ৰেডিং চলি আছে আমাৰ নৰ্থ গুৱাহাটী এৰিয়াত, ইয়াৰ ওপৰত তদন্ত সঁচাকৈ হ'ব লাগে। ৰিপৰ্টাৰ লাইভ অসম।